ফেচবুকৰ বন্ধু বান্ধৱীলৈ নমস্কাৰ জনাইছোঁ। মই মুজাহিদ ৰাজা। মই বৰ্তমান উপস্থিত আছোঁ মোৰ বিদ্যালয় চামদৰা হাইস্কুল। আজি সকলোকে আপোনালোকে গম পায় যে ভাৰতবৰ্ষৰ এগৰাকী মহান মনীষী, আমাৰ এগৰাকী বিজ্ঞানী চি.ভি. ৰমন, ডক্টৰ চি.ভি. ৰমনৰ সোঁৱৰণত ভাৰতবৰ্ষত উলহ মালহেৰে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস অনুষ্ঠিত হয়। আমিও চামদাৰা হাইস্কুল ইয়াৰ ব্যতিক্ৰম নহয়। আমিও আমাৰ বিদ্যালয়ত অকণ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰিব বিচাৰিছোঁ। মোৰ পাছফালে আপোনালোকে কিছুমান মডেল দেখি পাইছে, এইখিনি আমাৰ ছাত্ৰ ছাত্ৰীয়ে তৈয়াৰ কৰিছে। মই এইখিনি অকণ আপোনালোকক কেমেৰাটো ৰোটেট কৰি পেলাই দেখাই দিব বিচাৰিছোঁ। এইখিনি আমাৰ কিছু ছায়েন্স মডেল আমাৰ ল'ৰা ছোৱালীখিনিয়ে ৰেডি কৰিছে। এইটো অনুবীক্ষণ যন্ত্ৰ, এইটো ক্লাছ 6ৰ মডেলবিলাক আমাৰ, এইটো ডে নাইট খালুক সংশ্লেষণ প্ৰক্ৰিয়া, দিন ৰাতি। এইটো আমাৰ 6ৰ ল'ৰা ছোৱালী ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ এটা প্ৰজেক্ট দেখাইছে। এইপিনে অকণ কেমেষ্ট্ৰি ৰিলেটেড কিছুমান বস্তু তেওঁলোকে কৰিছে। এইটো বায়'লজিৰ, এইটো আমাৰ কেমেষ্ট্ৰিৰ এটা অকণ মেজিক কৰিছে তেওঁলোকে, এইবিলাক আছে। তাৰপিছত এইটো আমাৰ লাইটটো স্কেটাৰ কৰি কেনেকৈ ৰিফ্লেকশ্যন কৰে, ৰিফ্লেকশ্যন এইখিনি কৰিছে ক্লাছ 8ৰ। এইটো এটা তেওঁলোকে অকণ ইলেক্ট্ৰিচিটি বেটাৰী ইউজ কৰি পেলাই এটা ফেন বনাইছে। এইটো চুইচ দিলে চাগে ফেনটো ঘূৰিব। খুব ধুনীয়া ধুনীয়া কিছুমান বস্তু বনাইছে, অকণ মই ডিছপ্লে কৰি দিব বিচাৰিছোঁ। এই প্ৰজেক্টটো বনাইছে ক্লাছ 9 এচিড বৰষুণ। খুব ধুনীয়া মডেল বনাইছে তেওঁলোকে। তাৰপিছত এইটো আমাৰ এটা এইটো কি বুলি ক'ব প্ৰজেক্টটো, মানে কাৰেণ্টটো হেৰি হয় আমাৰ, চুইচটো অন কৰিলে মানে এইটো যদি লাগি যায় তেতিয়াহ'লে এনেকৈ লাইট জ্বলি যায়। আপুনি কেনেকৈ IQ ইউজ কৰি পেলাই হেৰি কৰিব পাৰি, যি কি নহওক। তাৰপিছত লগতে খুব ধুনীয়াকৈ কিছুমান, আপোনাৰ হাতখন কিমান স্থিৰ, এই প্ৰজেক্টটো এইটো আছিলে। তাৰপিছত আমাৰ এটা ধুনীয়া বিকিৰণ নামৰ এটা ৱাল মেগাজিন আমি উন্মোচন কৰিছিলোঁ। আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ যিসকল BEdৰ প্ৰশিক্ষাৰ্থী শিক্ষয়িত্ৰী আছে আমাৰ, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ সহযোগত খুব ধুনীয়া এটা ৱাল মেগাজিন উন্মোচন কৰিছিলে। আমাৰ ভিতৰত এটা ফৰ্মেল মিটিং চলি আছে। আমাৰ আজি বিজ্ঞান ভিত্তিক কুইজ প্ৰতিযোগিতাও আছে। মই অকণ ভিতৰৰ পৰিৱেশটো দেখাই দিব বিচাৰিছোঁ। আমি প্ৰত্যেকেই বিজ্ঞান মনস্কতাটো দৰকাৰ হৈছে। অথনি আপোনালোকৰ শিক্ষক বাইদেউ ছাৰে কৈ দিলে যে ঢেৰ শিক্ষিত মানুহ আছে, ডাক্তৰ আছে, ইঞ্জিনিয়াৰ আছে, কিন্তু তেওঁলোকৰ বিজ্ঞান মনস্কতাটো কম। আৰু এই বিজ্ঞান মনস্কতাটো বেছি প্ৰয়োজন হৈছে। অলপ আগতে খগেন মহন্তৰ এই যে শদিয়ালৈ যাম হৈছে, ভূপেন হাজৰিকাৰ গানটোও হ'ব লাগিছিল যে মানুহে মানুহৰ বাবে, সেইটো ক'ব লাগিছে। আজি মানুহৰ বাবেটো খুব আৱশ্যক হৈছে। আৰু এই গীতটো আমি একেখন নাৱৰে সহযাত্ৰী। বব ডিলনে উই আৰ দ্য সেম বোট ব্ৰাদাৰ তেনেধৰণৰ গীত গাই পেলাই তেওঁ নোবেল পুৰস্কাৰ পাই গ'ল। গীততো আছে যিটো বস্তুৱেই ভাল, আপোনাৰ সকলোৱে কৈছে, তেখেতেও কৈছে যে ভাল পাব লাগে, ভাল পাব লাগে। গীতটো ভাল পাওকচোন, গীতটো ভালকৈ গান গাওকচোন। আপুনি নৃত্য যদি কৰিব পাৰে, ভাল নৃত্য প্ৰতিযোগী হ'ব পাৰে, আপুনি ভাল খেলুৱৈ হ'ব পাৰে, তেনেকৈ আপুনি হেৰি কৰিলে। এতিয়া ছাৰ আইজেক নিউটন বহি থাকোঁতে আপেলটো পৰি গ'ল গছৰ পৰা। তেওঁ চিন্তা কৰিলে কিয় পৰিল, আপেলটো বেলেগ ঠাইতে যাবলৈ চিধা মাটিত কিয় পৰিল। আমি যিখিনি জানিছো যে এই মধ্যাকৰ্ষণৰ কাৰণে সেই আপেলটো মাটিত পৰি গ'ল। আৰু আমিবোৰ যদি আমাৰ ওচৰত আপেল পৰিলে হয়তো বুটলি খাই পেলালোহেঁতেন, আমাৰ আৱিষ্কাৰ নহ'লহেঁতেন। এতিয়াও আমি আৱিষ্কাৰ বিজ্ঞানৰ 100%ৰ ভিতৰত 10%হে আৱিষ্কাৰ। পুনৰবাৰ সকলোকে মই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমি এনেকৈ আগবাঢ়ি আছোঁ, চেষ্টা কৰি আছোঁ। আমাৰ 2022 চনলৈকে আমাৰ এইখন বিদ্যালয় ছিনিয়ৰ মাদ্ৰাছা হিচাপে আছিলে। চৰকাৰে এইটো 2022 চনত বন্ধ কৰিছে। এতিয়া আমাৰ সম্পূৰ্ণ পাঠ্যক্ৰম সেৱা বোৰ্ডৰ আণ্ডাৰত। আমাৰ ল'ৰা ছোৱালী এইবাৰ মেট্ৰিক দি আছে। আমি লাগি আছোঁ, চেষ্টা কৰি আছোঁ। আমাৰ শিক্ষকৰ কিছু অভাৱ, এইখিনি আমি তেজপুৰ বিশ্ববিদ্যালয়ৰ যি এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে তাৰ পৰা
আমি BEdৰ ট্ৰেইনীসকল আনি ক্লাছখিনি আমি মেকআপ কৰি আছোঁ, লাগি আছোঁ। গতিকে এনেকৈ আমি আপডেটসমূহ দি থাকিম। এইটো এটা পটককৈ মোৰ লাইভ কৰিব মন গ'ল, লাইভ কৰিলোঁ। পিছত আমি এটা ভিডিঅ' যোগে এইটো সামাজিক মাধ্যমত প্ৰচাৰ কৰিম। আপোনালোকেও আপোনালোকৰ বিদ্যালয়ত এনেধৰণৰ প্ৰগ্ৰেম কৰিব পাৰে। মই লাইভটো ইয়াতে সামৰিছোঁ। বহুত বহুত ধন্যবাদ।